যদি আপুনি পূৰ্বে চৰকাৰী ঘৰ লাভ কৰা নাই আবেদন কৰক চৰকাৰী ঘৰ লাভ কৰিবলৈ কিয়নো চৰকাৰী ঘৰ লাভ কৰিবলৈ অফলাইন অনলাইন দুটা পদ্ধতিতে কৰিব পাৰিব আবেদন আৰু পূৰ্বে চৰকাৰী ঘৰ লাভ নকৰা লোকসকলক এবাৰ প্ৰদান কৰা হ'ব চৰকাৰী ঘৰ অসমৰ 1,30,000 নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব দৰিদ্ৰ লোকসকল নমস্কাৰ বন্ধুসকল আজিৰ এই ভিডিঅ'টি যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব কিয়নো চৰকাৰী ঘৰৰ অনলাইন আৰু অফলাইন দুটা মাধ্যমতে আবেদন ইতিমধ্যে আৰম্ভ হৈছে আপোনালোকে বিভিন্ন মাধ্যমত ভিডিঅ' লাভ কৰি থাকে কেনেকৈ চৰকাৰী ঘৰ পাব কি কিন্তু কোনোৱে নকয় আপোনালোকে আবেদন কেনেকৈ কৰিব ৱেবছাইট কোনটো নথিপত্ৰ কি লাগিব লাষ্ট ডেট কিমান এইবিলাক কথা কোনোৱে নকয় তো এই ভিডিঅ'ত আপোনালোকে গম পাব চৰকাৰী ঘৰৰ আবেদন কেনেকৈ কৰিব ৱেবছাইট কোনটো ইতিমধ্যে চৰকাৰে এইটো টোল ফ্ৰী নম্বৰো জাৰি কৰিছে ইয়াত আপোনালোকে কল কৰিব লাগিব কল কৰি কি ক'ব যেহেতু এবাৰ অসমৰ 1,30,000 মানুহে চৰকাৰী ঘৰ লাভ কৰিব মাত্ৰ আবেদন কৰোতে শুদ্ধকৈ আবেদন কৰিব লাগিব মুঠ 2,60,000 পৰ্যন্ত টকা পাব এটা চৰকাৰী ঘৰৰ বাবে ধেমালি নহয় এই ভিডিঅ'টি যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব যথেষ্টখিনি আপোনালোকক লাগতিয়াল নথিপত্ৰও দৰকাৰ হ'ব গতিকে নথিপত্ৰ কি লাগিব সকলো তথ্য এই ভিডিঅ'তে লাভ কৰিব ভিডিঅ'টি শেষলৈকে মোৰ সৈতে চাই থাকক আৰু চেনেলত প্ৰথমবাৰ অহাসকলে চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টি প্ৰথমেই সকলোৰ লগত শ্বেয়াৰ কৰক শ্বেয়াৰ কৰিলে কি হ'ব তেওঁলোকৰ খবৰবিলাক পাব সকলো দুখীয়া মানুহে চৰকাৰী ঘৰ পোৱাটো উচিত গতিকে সকলোৱে আবেদন কৰক যাৰ ভাগ্য আছে তেওঁলোকে চৰকাৰী ঘৰ এবাৰ লাভ কৰিব এতিয়া আমি ভিডিঅ'টোৰ দিশে আগবাঢ়িম আপোনালোকে চেনেলটি তাৰ আগতে সাবস্ক্ৰাইব কৰি ল'ব তো ডাইৰেক্ট আমি প্ৰথম পইণ্টলৈ আহিছো চৰকাৰী ঘৰৰ আবেদন কৰা ৱেবছাইট কোনটো ৱেবছাইট দুটা আছে প্ৰথমটো হ'ল pmaymis.gov.in এইটো এটা ৱেবছাইট দ্বিতীয়টো হ'ল আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক ডেসক্ৰিপচনত পাব টেলিগ্ৰাম গ্ৰুপত জয়েন হ'লে এই ৱেবছাইটৰ লিংকটো পাব আনহাতে দ্বিতীয়টো হ'ল pmay.nic.in এই দুটা ৱেবছাইটৰ মাধ্যমেৰে আপোনালোকে চৰকাৰী ঘৰৰ অনলাইন কৰিব লাগিব আৰু 100% খাটাং আপোনালোকে এই দুটা ৱেবছাইটৰ মাধ্যমেৰে যদি চৰকাৰী ঘৰৰ অনলাইন কৰে ঘৰ পাব যদি অনলাইন প্ৰক্ৰিয়াটো শুদ্ধ হয় শুদ্ধ হোৱাৰ বাবে আকৌ নথিপত্ৰ লাগতিয়াল নথিপত্ৰখিনি শুদ্ধ হ'ব লাগিব তো নথিপত্ৰ কি লাগিব হেতু এটা ডাঙৰ প্ৰশ্ন তো প্ৰথম অৱস্থাত আপোনাক এটা বেংকৰ একাউণ্ট লাগিব তাৰ পিছতে এক্টিভ মোবাইল নাম্বাৰ লাগিব 2 নম্বৰতে 3 নম্বৰতে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড 4 নম্বৰতে লাগিব ইনকাম সাৰ্টিফিকেট 5 নম্বৰতে এক কপি পাসপোৰ্ট সাইজ ফটো ক্লিয়াৰ স্পষ্ট হ'ব লাগিব ফটোকপি এইখিনি নথিপত্ৰ আপোনালোকক লাগিব তো এইখিনি নথিপত্ৰ আপোনালোকে যোগাৰ কৰি লওক পুনৰ ৰিপিট কৰি দিছো এটা বেংকৰ একাউণ্ট আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড আনহাতে এটা এক্টিভ মোবাইল নাম্বাৰ এক কপি পাসপোৰ্ট সাইজ ফটো আনহাতে আপোনালোকৰ আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ ইনকাম সাৰ্টিফিকেট লাগিব এতিয়া ইয়াতে দুটা টোল ফ্ৰী নাম্বাৰ জাৰি কৰিছে চৰকাৰে তো চৰকাৰী ঘৰৰ আবেদনৰ সুবিধাৰ বাবে অৱশ্যে এই টোল ফ্ৰী নাম্বাৰ দুটা জাৰি কৰিছে প্ৰথমটো হ'ল 1800116163 দ্বিতীয়টো হ'ল 1800113377 এই দুটা নম্বৰত আপোনালোকে ডিসপ্লেটো দেখুৱাই দিছো কল কৰি চৰকাৰী ঘৰৰ আবেদন প্ৰক্ৰিয়াৰ বিষয়ে সুধিব পাৰে বা ফিডবেক দিব পাৰে আপুনি চৰকাৰী ঘৰ নোপোৱাৰ আবেদন কৰিছে আগতো কিন্তু পোৱা নাই তাৰে ফিডবেক আপুনি দিব পাৰে যে মই চৰকাৰী ঘৰ এতিয়ালৈকে কিয় পোৱা নাই কেইবাবাৰ আবেদন কৰিছো কিবি আপোনালোকে কমপ্লেইন দিব পাৰে আনহাতে তাতে আপোনালোকে সুধিব পাৰে যে কেনেকৈ আবেদন কৰিব কি সকলোখিনি তেওঁলোকে আপোনালোকক মই যেনেকৈ ভিডিঅ'ত জনাই আছো পুনৰ জনাই দিব তো আপোনালোকে এতিয়া দেৰি কৰি নাথাকিব চৰকাৰী ঘৰৰ লাষ্ট ডেট 31 ডিসেম্বৰ 2024 আবেদন কৰা যিমান সোনকালে আবেদন কৰিব হিমান সোনকালে আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰাৰ চান্স থাকিব আৰু প্ৰথমে আবেদন কৰা হ'বলৈ চৰকাৰী ঘৰ লাভ কৰাৰ এটা বেছি চান্স থাকে তো প্ৰথমে আপোনালোকে আবেদন কৰক এই ভিডিঅ'টি সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক ইতিমধ্যে ৱেবছাইট কোড পাব বুলি কৈছো আমাৰ টেলিগ্ৰামত জয়েন হ'লে আপোনালোকে টেলিগ্ৰাম গ্ৰুপত পাব ডেসক্ৰিপচনত টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নেপাহৰিব ধন্যবাদ জয় অসম জয় হিন্দ